নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিলে এছএছচি বিভাগৰ ফালৰ পৰা। যিহেতু এছএছচি বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 3073টা সাব ইন্সপেক্টৰৰ পদ মুকলি হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আবেদন কেনেদৰে কৰিব? আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে আপোনালোকৰ এই পোষ্টসমূহত আপোনালোকৰ এক্সাম হ'ব নে নহয়, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে এছএছচি CPO ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 3073টা সাব ইন্সপেক্টৰৰ পোষ্ট মুকলি হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব বুলি ইয়াতে লিখা আছে। ইয়াতে এটা অভাৰভিউটো দিয়া আছে। যিহেতু আপোনালোকে দেখিবলৈ পাইছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, এই পদসমূহৰ আপোনালোকৰ লাষ্ট ডেটটো যিহেতু 16 অক্টোবৰ তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া লিখা আছে ষ্টাফ চিলেকশ্যন কমিশ্যন হেজ ৰিলিজ দ্য অফিচিয়েল নটিফিকেশ্যন ফৰ সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড চেণ্ট্ৰেল আৰ্মিড পুলিচ ফ'ৰ্চ এক্সামিনেশ্যন 2025। যিহেতু দিল্লী পুলিচ আৰু চেণ্ট্ৰেল আৰ্মিড পুলিচ ফ'ৰ্চৰ কাৰণে পদসমূহ মুকলি কৰি দিয়া হৈছে। যিহেতু 3073টা সাব ইন্সপেক্টৰৰ ভেকেঞ্চি দেখিবলৈ পাব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে এছএছচি বিভাগৰ ফালৰ পৰা। যিসকলে এছএছচি বিভাগৰ সাব ইন্সপেক্টৰৰ চাকৰি কৰিম বুলি ভাবি আছিলে, তেওঁলোকৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপুনি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে নেম অফ এক্সামটোৰ নাম হৈছে আপোনালোকৰ যিটো সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড চেণ্ট্ৰেল আৰ্মিড পুলিচ ফ'ৰ্চ এক্সামিনেশ্যন 2025। ইয়াতে পোষ্ট নেমটো হৈছে আপোনালোকৰ যিহেতু SI পোষ্ট হয়, সাব ইন্সপেক্টৰৰ পোষ্ট হয়। ইয়াতে আপোনালোকৰ টোটেল পোষ্ট দেখিবলৈ পাব 3073টা পোষ্ট দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ টেণ্টেটিভ বুলি কৈছে, আৰু আপোনালোকৰ ইয়াতে পোষ্ট বাঢ়িবও পাৰে। আপোনালোকৰ কোনো ইয়াতে পোষ্ট সীমা নাই। ইয়াতে আপোনালোকৰ যদি পোষ্ট বাঢ়িবও পাৰে, যিহেতু 3073টাতকৈ বেছিও হ'ব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে CAPFৰ ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। দিল্লী পুলিচত আছে আপোনালোকৰ 212টা পোষ্ট আছে, CRPFত আছে আপোনালোকৰ 1029টা পোষ্ট আছে, BSFত আছে 223টা পোষ্ট আছে, ITBPত আছে 233টা পোষ্ট আছে, CISFত আছে 1294টা পোষ্ট আছে, আৰু লগতে আপোনালোকৰ SSBত আছে 82টা পোষ্ট আছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ ইয়াতে বয়সৰ সময়সীমাটো বিচাৰিছে 20 বছৰৰ পৰা 25 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। যদিহে আপোনালোকৰ 1 আগষ্ট তাৰিখত আপোনালোকৰ 25 বছৰ হৈছে, নতুবা আপোনালোকৰ 20 বছৰ হৈছে, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এজ ইলেকশ্যনসমূহো দিয়া আছে, যিটো আপোনালোকৰ কেটেগৰী ৱাইজ এজ ইলেকশ্যনসমূহ দিয়া আছে। যিসকল SCৰ বা STৰ কেণ্ডিডেট হয়, তেওঁলোকে 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব, আৰু যিসকল OBCৰ কেণ্ডিডেট হয় তেওঁলোকে 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব, আৰু যিসকল এক্স ছাৰ্ভিচমেনৰ কেণ্ডিডেট হয় তেওঁলোকেও 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যিহেতু আপোনালোকৰ এইটো SI লেভেলৰ পোষ্ট হয়, যিহেতু SI পোষ্ট হয়, সাব ইন্সপেক্টৰৰ পোষ্ট হয়, এই পদটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰীটো থাকিব লাগিব, তেতিয়াহে আপুনি পোষ্টটোত আবেদন কৰিবলৈ ইলিজিবল হ'ব। যিসকল মেল কেণ্ডিডেট আছে সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচত আবেদন কৰিম বুলি ভাবিছে, তেওঁলোকৰ LMV এখন থাকিব লাগিব, ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, তেতিয়াহে তেওঁলোকে আবেদন কৰিবলৈ ইলিজিবল হ'ব। ফেমিলিৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, আপোনালোকৰ কোনো ধৰণৰ ড্ৰাইভিং লাইচেঞ্চ নাথাকিলেও আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে। কেটেগৰী ৱাইজ আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়া আছে। যিসকল UR কেণ্ডিডেট আছে তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। OBC MOBC সকলেও 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল SC ST ওমেন আৰু এক্স ছাৰ্ভিচমেন হয়, তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড সকলো মাধ্যমেৰে আপুনি পে'মেণ্টসমূহ কৰিব পাৰিব। আপোনালোকৰ হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, SSC অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। লগতে মই ভিডিঅ' ডেছক্ৰিপশ্যনটো মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু আপোনালোকৰ এই পোষ্টটোত আবেদন প্ৰক্ৰিয়াটো
26 ছেপ্টেম্বৰ তাৰিখৰ পৰা যেহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আছে আপোনালোকৰ 16 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে যেহেতু আজি 4 অক্টোবৰ হৈছে এতিয়াও আপোনালোকৰ ওচৰত 12 দিন সময় আছে যদি আপুনি আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে জয় হিন্দ জয় অসম